হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে পঢ়াটো হয়তো বহুত দেৰিকৈ ষ্টাৰ্ট কৰে, দেৰিকৈ ষ্টাৰ্ট কৰিছে। মই এইটো মাহৰ কথাই ক'ম, পিছত কি হয় নাজানো, এইটো মাহৰ কথাই ক'ম। এতিয়া বহুতৰ এনেকুৱা পাইছিলে তেওঁলোকে হয়তো পঢ়িবলৈ বহুত সময় পাইছিলে। এতিয়া বৰ্তমান সময়ত যিহেতু আমাৰ 7 মাহ আমাৰ তাত আছে, হয়নে? তেওঁলোকে যদি আগৰ পৰা পঢ়িলে হয় তেওঁলোকে আৰু এক্সেছ 4 মাহ মান পালে হয় পঢ়িবলৈ। 4 মাহ 3 মাহ যিয়ে পোৱা নাই কিয়, তোমালোকে কিন্তু এটা যথেষ্ট সময় তোমালোকে অলৰেডি বৰবাদ কৰিলা। যিসকলে পঢ়া নাই, যিসকলে যদি পঢ়িছে তেওঁলোকে আগৰ পৰা আৰম্ভণিৰ পৰা তেওঁলোকক ক'বলগীয়া একো নাই, কিন্তু যিসকলে পঢ়া নাই এতিয়ালৈকে তেওঁলোকে কিন্তু অলৰেডি 3-4 মাহ বৰবাদ ধুনীয়াকৈ কৰি পেলালে। এতিয়া তেওঁলোকৰ এটা হয়তো বহুত হয়তো 7 মাহ শুনি পেলাই বা 7 মাহ তেওঁলোকে যেতিয়া কাউণ্ট কৰিছে, তেওঁলোকৰ মনত হয়তো এটা প্ৰশ্ন আহিছে যে মই 7 মাহ পঢ়ি পেলাই মই কিমান % পাব পাৰিম। এই যে 7 মাহ আছে, 7 মাহ পঢ়ি পেলাই মোৰ কিমান % মোৰ টাৰ্গেট লোৱা যায় বা কিমান % মই মানে পাব পাৰিম, মই ভাবাটো হ'বনে নহ'ব। তো আজি আমি ডিছকাছ কৰিব আহিছো যে 7 মাহত পঢ়ি পেলাই আমি একচুৱেলি কিমান % পাব পাৰো, কিমান % পোৱাটো সম্ভৱ এই 7 মাহ পঢ়ি। এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চোৱা তোমালোকৰ যিহেতু 7 মাহ আছে আমাৰ তাত, মই আগতো আমাৰ 7 মাহৰ যোনটো ভিডিঅ' দিছিলোঁ কৈছিলোৱে যে 7 মাহ যিহেতু আছে আমাৰ তাত 210 দিন আছে। 210 দিন যিহেতু আছে গতিকে আমাৰ এটা ছাবজেক্টৰ আছে 35 দিনকৈ। গতিকে 35 দিনত যদি আমি অলপ ভালদৰে পঢ়িলো, মানে এটা ছাবজেক্টৰ কাৰণে 35 দিন আছে, গতিকে এটা ছাবজেক্টৰ কাৰণে যদি আমাৰ 35 দিন আছে, আমি ধুনীয়াকৈ কিন্তু সেই ছাবজেক্টটো কৰিব পাৰিম। আমি যদিও এটা ছাবজেক্টত এদিনকে এটা ছাবজেক্টৰ এটা চেপ্টাৰ যদি আমি এদিনকে কমপ্লিট কৰি যাওঁ, তথাপিও আমাৰ কি হয়, ইমানটো চেপ্টাৰ আমাৰ নাই। এটা ছাবজেক্টত কিমান হ'ব, মেক্সিমাম কিমান চেপ্টাৰ থাকিব পাৰে, 14টা 15টা। গতিকে আমি যদি সেই ষ্ট্ৰেটেজি বনাই পেলাই আমি যদি এদিনত এটা চেপ্টাৰকেও টাৰ্গেট কৰোঁ, আমাৰ কিন্তু ধুনীয়াকে 15-20 দিনত, 15-20 নহয় 25 দিনে ধৰিলো বাৰু, এটা ছাবজেক্টৰ মই 25 দিনে ধৰিলো যে 25 দিনত আমাৰ কিন্তু এটা ছাবজেক্ট গোটেইটো কমপ্লিট হ'ব পাৰে। আমি ইচ্ছা কৰিলে আৰু সোনকালে কৰিব পাৰো, তথাপিও মই ধৰিছো যে বেলেগ ছাবজেক্টটো যিহেতু পঢ়িব লাগিব, তো গতিকে আমি যোনটো এটা ছাবজেক্ট প্ৰায় 25 দিনত আমি শেষ কৰিব পাৰো, 20-25 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰো। আৰু বাকী যি আমাৰ থাকিব 15 বা 20 দিন থাকিব বা 15 দিন বা 10 দিন থাকিব, সেই বস্তুটো আমি কি কৰিব লাগিব, সেইখিনি আমি ৰিভিজনত ব্যৱহাৰ কৰিম। সেই 10 দিন আমি ৰিভিজনত ব্যৱহাৰ কৰিম। যদি মোৰ 25 দিন লাগে মই 10 দিন পালো, 35 যিহেতু 35 দিনকে পঢ়ি আছে, মানে এটা ছাবজেক্ট 35 দিনকে পঢ়ি আছে, গতিকে মই সেই 10 দিনত মই কি কৰিম, ৰিভিজন কৰিম, সেইটো পৰীক্ষাৰ আগে কৰিম। তো এই বস্তুটো যদি আমি কৰো এতিয়াৰ পৰা, আমাৰ এই 7 মাহ আছে, মানে এটা ভাল প্ৰিপাৰেশ্যনৰ কাৰণে ভাল দিন আছে, প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ ভাল দিন আছে। কিন্তু এই 7 মাহ যোৱাৰ পিছত যিসকলে পঢ়া ষ্টাৰ্ট কৰিব তেওঁলোকৰ কিন্তু এটা দিগদাৰ হ'ব। বাৰু প্ৰথমতে পাৰ্চেণ্টেজৰ কথা কওঁ যে আমি কিমানখিনি পাব পাৰো। এই 7 মাহ পঢ়ি মই যিহেতু ক'লো তোমালোকে চিলেবাছ কমপ্লিট কৰি তোমালোকে ৰিভিজনৰ কাৰণে সময় পাবা, গতিকে এই 7 মাহ পঢ়িও তোমালোকে কিন্তু 90% প্লাছ ধুনীয়াকৈ পাব পাৰা। 90% প্লাছ তোমালোকে এই 7 মাহ পঢ়ি চকু মুদি পাব পাৰা, কিন্তু তাৰ কাৰণে কিন্তু কষ্ট কৰিব লাগিব। এনে বোলে মই 7 মাহ পঢ়িছো, ভালদৰে পঢ়া নাই, এনে কিতাপখন লৈ বহি আছো, ষ্ট্ৰেটেজি মতে হোৱা নাই, কামখিনি মই ভবা মতে কৰা নাই, গতিকে এই তেনেকুৱা যদি কৰা বস্তুবিলাক এতিয়াতো নহ'ব, পঢ়িব লাগিব। এতিয়া তোমালোকৰ চাবা বহুতে হয়তো এই যে ষ্টাৰ্টিঙৰ পঢ়িলে, তেওঁলোকৰ হাতত অলৰেডি 3-4 মাহ মান আগৰ পৰা তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰিছে, গতিকে তেওঁলোকে বহুতখিনি কোৰ্চ অলৰেডি কমপ্লিট কৰি পেলালে। বহুতে কথাটো বিশ্বাস নকৰে যে যিসকল টপাৰ্ছ হয়, যিসকল 90% প্লাছ পায়, তেওঁলোকে কিন্তু অলৰেডি পঢ়া ষ্টাৰ্ট কৰিলে, অলৰেডি পঢ়ি আছে, তেওঁলোকে বহুতো বস্তু তেওঁলোকে অলৰেডি কভাৰ কৰিলে, বহুতো চিলেবাছ তেওঁলোকৰ হৈ গ'ল। কিন্তু আনফালে কি হৈ আছে, ছাত্ৰ ছাত্ৰীসকলে যিসকলে ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে, তেওঁলোকে কিন্তু ষ্টাৰ্ট কৰিব ওলাইছে। গতিকে আমি অলপ কষ্ট বেছিকৈ কৰিব লাগিব। যিসকলে আগত ষ্টাৰ্ট কৰিছিলে তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকেতো পঢ়ি আছে, কিন্তু আমি যিহেতু দেৰিকৈ ষ্টাৰ্ট কৰিছো, আমি কিন্তু কি কৰিব লাগিব, অলপ কষ্ট বেছিকৈ কৰিব লাগিব। যেনেকে ধৰা কোনোবা মোৰ আগত দৌৰা ষ্টাৰ্ট কৰিছে, এডাল আমাৰ লাইন আছে, আমাৰ শেষৰ লাইন এণ্ড লাইন এটা আছে, শেষৰ লাইন এটা আছে, কোনোবাই মোৰ আগত দৌৰা ষ্টাৰ্ট কৰিছে, গতিকে সি মোৰ আগত গৈ আছে, গতিকে তাক পিছুৱাবলৈ বা তাৰ ওচৰ পাব গ'লে মই স্পীডত দৌৰিবই লাগিব। গতিকে সেইমতে আমি কি কৰিব লাগিব, আমিও কিন্তু পঢ়াৰ স্পীডটো বঢ়াব লাগিব, পঢ়াৰ টাইমটো বঢ়াব লাগিব। তেওঁলোকে যদি বৰ্তমান ধৰি লোৱা তেওঁলোকে 10 ঘণ্টা পঢ়ি আছে, ধৰি লোৱা জানে 10 ঘণ্টা পঢ়ি আছে, তুমি 12 ঘণ্টা পঢ়িব লাগিব তেতিয়া, কাৰণ 10 ঘণ্টা পঢ়ি তেওঁলোকে 90%ৰ কাৰণে পঢ়িছে। গতিকে তুমি যিহেতু দেৰিকৈ ষ্টাৰ্ট কৰিছা, তুমি 7 মাহত কমচে কমটো তেওঁলোকতকৈ 2 ঘণ্টা বেছি পঢ়িব লাগিব। তো সেইমতে তোমালোকে যদি কষ্ট কৰিব মানে বিচাৰিছা বা 90% প্লাছ যদি বিচাৰিছা, তেন্তে লাগি যোৱা, আৰু বেছি সময় নাই। মই কৈছো যে এইটো মাহ যোৱাৰ পিছত কিন্তু আমাৰ টাইম বহুত কমি যাব, আধা হৈ যাব, আধা হৈ যাব, আৰু তাৰপিছত পস্তাই লাভ নাই মই কিয় নপঢ়িলো। পঢ়িবলগীয়া যদি আছে ইয়াতে ষ্টাৰ্ট কৰা, এইটো মাহৰ পৰা ষ্টাৰ্ট কৰা, মইতো আজিৰ পৰাই ষ্টাৰ্ট কৰা। তো এইখিনি আছিলে
আমি যদি চেষ্টা কৰোঁ আমি ধুনীয়াকৈ এইকেইদিনতো 90% প্লাছ আমি ধুনীয়াকৈ আনিব পাৰোঁ। তো টাৰ্গেট কোনে কোনে কৰিছা 90% প্লাছ কমেণ্ট বক্সত জনাবা আৰু লিখা যে মই কৰিম, আই কেন ডু, আই কেন গেট 90%, আই কেন গেট 90% ইন 7 months লিখা, কমেণ্ট বক্সত লিখা। আচলতে HS 2027 দিবলৈ গৈ আছে, তেওঁলোকৰ বাবে আমাৰ তাত আছে নোটছ। তো আমাৰ ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ, ইকনমিক্স, এডুকেশ্যন, পলিটিকেল চায়েন্স, লজিকেল ফিলচফি নোটছ আছে, তোমালোকে ইচ্ছা কৰিলে বাই কৰিব পাৰা। মই আমাৰ ডেছক্ৰিপশ্যনত মই আমাৰ এপত লিংক দি দিছোঁ, এপত গৈ পেলাই তোমালোকে বাই কৰিব পাৰিবা। আজিলৈকে কৰিলোঁ কি পইচা কিনা।